নিশ্চয়কৈ চাওক আমি দেখুৱাইছো যে আজি যেহেতু 31 ডিচেম্বৰৰ নিশা মানুহে অতি আনন্দৰে এসাঁজ খাব বিচাৰে আৰু বিশেষকৈ মাছৰ পয়োভৰ দেখিবলৈ পোৱা যায় 31 তাৰিখে আৰু মই উজান বজাৰত আছো গুৱাহাটীৰ উজান বজাৰ যিখন মাছৰ বজাৰ সেই মাছৰ বজাৰখনত বিহু হওক আৰু 31 তাৰিখ হওক বা 1 জানুৱাৰী হওক এই দিনকেইটাত যথেষ্ট মাছৰ পয়োভৰ দেখিবলৈ পোৱা যায় আৰু অসমৰ বিভিন্ন প্ৰান্তত আটাইতকৈ বেছি ওজনৰ যেটো মাছ আসলতে আছে সেই মাছসমূহ কিন্তু উজান বজাৰৰ এই মাছৰ বজাৰলৈ অনা হয় আৰু আজি পুৱাৰ ভাগৰ পৰা আমি দেখুৱাই আছো এয়া হৈছে উজান বজাৰৰ দৃশ্য চাওক কিমান মানুহ আসলতে আহিছে আৰু প্ৰতিগৰাকী মানুহে আহি আজি নিখাৰ বাবে তেওঁলোকে খাদ্যত সুস্বাদু কৰিবৰ কাৰণে মাছ ক্ৰয় কৰিছে ইয়াত বিভিন্ন ওজনৰ 13 কেজি ওজনৰ ভকুৱা 11 কেজি ওজনৰ ৰৌ চিতল আৰি কুহি সকলো মাছ ইয়াত উপলব্ধ আছে আৰু ক্ৰয় কৰিবৰ বাবে যথেষ্ট গ্ৰাহক আহিছে গতিকে আমি দেখুৱাই আছো ইয়াত মাছ বহু বিভিন্ন ওজনৰ মাছ ইয়াত আসলতে দেখিবলৈ পোৱা যায় গতিকে উজান বজাৰৰ এই বজাৰখনত এইবাৰ আজিয়ে নহয় ইয়াৰ আগতো এনেকুৱা ধৰণৰ মাছ দেখিবলৈ পোৱা যায় আমি যিসকল মাছ বিক্ৰেতা আছে তেওঁলোকৰ পৰাও জানিব বিচাৰিম কিন্তু এটা কথা ঠিক যে মাছ এই আজিৰ তাৰিখত মাছৰ আসলতে দামটো কিছু পৰিমাণে বৃদ্ধি পায় দেখিব আপুনি কিমান ওজনৰ ইয়াতে মাছ আছে আৰু ঠিক সমান্তৰালকৈ মাছৰ আপুনি চৌপাশে বজাৰখনৰ যিফালে চাই সেইফালে মাছ কিন্তু দেখিবলৈ পাব আৰু বিশেষকৈ উজান বজাৰখনৰ এই পৰিবেশ আসলতে আজিৰ তাৰিখত অতি আকৰ্ষণীয় হৈ উঠে কাৰণ বিভিন্ন প্ৰান্তৰ লোক আহে মাছ ক্ৰয় কৰিবৰ কাৰণে আৰু সেই সকল লোকে মাছ ক্ৰয় কৰি আসলতে আজি নিখাৰ ভাগৰ যেটো আহাৰ তেওঁলোকৰ সেই আহাৰ কিন্তু তেওঁলোকে গ্ৰহণ কৰে আৰু প্ৰতি কিলো মাছৰ দাম এতিয়া কিন্তু যথেষ্ট আসলতে ৰৌ দাম আজিৰ তাৰিখত 1200 টকাও পাইছে লোকেল যিসমূহ ৰৌ আছে বহু বেছি ওজনৰ আছে সেইসমূহ ৰৌৰ দাম কিন্তু যথেষ্ট বৃদ্ধি পাইছে গতিকে আমি কিছু কথা পাতিম চিতল বা অন্যান্য মাছ কিমান ওজনৰ আছে আমি কিছু কথা পাতিম আৰু আগলৈ আমি কিছু আগবাঢ়ি যাম যে কেনেকুৱা ধৰণৰ পৰিবেশ আছে আৰু কিমান মাছ আছে চলতে প্ৰতিগৰাকী মানুহে চিতলেই হওক বা ৰৌ হওক ভকুৱা হওক বৰালি হওক কুহি হওক সকলো মাছ আসলতে ইয়াতে ক্ৰয় কৰিব বিচাৰে আৰু আমি জানিব বিচাৰিছো যে কেনেকুৱা ধৰণৰ পৰিবেশ বৰ্তমান সময়ত দেখিছে আপোনালোক আমি দেখুৱাই আছো গোটেই উজান বজাৰৰ পৰিবেশ আৰু উজান বজাৰত এনে ধৰণৰ পৰিবেশে বিৰাজ কৰিছে কি এটো ওজন কিমান কি মাছ এটো ভকুৱা মাছ 7 কেজি হ'ব দাম কেনেকে 900 গোটা আৰু চিতল সেম দাম 5 কেজি ইয়াতে বেছি ওজনৰ মাছ কিমান এনেকুৱা 7 কেজি 8 কেজি তাৰ ওপৰত আছে আছে ইয়া 10 কেজি লৈ আছে নিশ্চয়কৈ আমি দেখুৱাইছো চাওক তাতকৈ বেছি ওজনৰ মাছ আছে আৰু এইফালে আছে আমি কিছু কথা পাতিম তেওঁলোকৰ লগত যে কিমান আসলতে ওজনৰ মাছ ইয়াতে দেখিবলৈ পাইছে সমগ্ৰ আপুনি বজাৰখন যদি চাই তেতিয়াহলে দেখিব যে গোটেই বজাৰখনত এতিয়া বিভিন্ন প্ৰকাৰৰ মাছ আৰু বিভিন্ন ওজন আসলতে বহু ওজনৰ মাছ ইয়াত দেখিবলৈ পোৱা যায় যিসমূহ সকলোৰ কাৰণে অতি আকৰ্ষণীয় আৰু এই 31 তাৰিখটো অতি সুখৰে তেওঁলোকে খোৱাৰ বাবে এনে ধৰণে আসলতে বজাৰ কৰিবলৈ যথেষ্ট লোক আহে এয়া দেখিছে চিতল ক্ৰয় কৰি আছে লোকে বহু লোকে আহিছে বিভিন্ন প্ৰান্তৰ আমি দেখুৱাইছো এই পৰিবেশ আসলতে অতি সুন্দৰ এনে ধৰণে মাছ বিভিন্ন প্ৰান্তৰ পৰা লৈ অহা হয় অসমৰ বিভিন্ন আসলতে বিলৰ পৰা পুখুৰীৰ পৰা ফিছাৰীৰ পৰা ইয়ালৈ মাছ অনা হয় আৰু সেই মাছসমূহ ইয়াতে এনে ধৰণে বিক্ৰী কৰা হয় আৰু এই পৰিবেশ অতি আকৰ্ষণীয় হৈ পৰে আমি দেখুৱাইছো মোৰ সহযোগী আকাশে আপোনালোকক দেখুৱাই আছে বিভিন্ন প্ৰকাৰৰ মাছ বিভিন্ন ঠাইৰ পৰা আহিছে আৰু সেই মাছসমূহ এনে ধৰণে এতিয়া উলিয়াই ৰখা হৈছে আৰু দেখুৱাইছে কিমান ওজনৰ মাছ আছে আমি ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক এই মুহূৰ্তত চিন্তুমণি হয়